ফিফা ৱৰ্ল্ড কাপত আটাইতকৈ বেছি গ'ল দিয়া 10জন ব্যক্তি মেছি টু এমবাপে মেছিৰ পৰা এমবাপেলৈকে বৰ্তমানলৈ ফিফা ৱৰ্ল্ড কাপত আটাইতকৈ বেছি গ'ল দিয়া মানে 10জন ব্যক্তি কোন হ'ব পাৰে আপোনালোকে গেছ কৰি লওক। আদাৰৱাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব চ' সকলো কথা গম পাব, ঠিক আছে। এজনকৈ আমি সকলো ডিটেইলছত আলোচনা কৰিম। চ' বনাই ৰাখক ভিডিঅ' কাৰেণ্ট গাইজ। চ' উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বলক গাইজ এটা চাই লওঁ। চ' মেছি টু এমবাপে মানে টপ 10 গ'ল স্ক'ৰাৰ ইন ফিফা ৱৰ্ল্ড কাপত আটাইতকৈ গ'ল দিয়া 10জন ব্যক্তি। চ' নাম্বাৰ 1ত আহিছে এইটো আপোনাৰ গেব্ৰিয়েল বাটিস্তুতা, আৰু এইজন হ'ল আপোনাৰ আৰ্জেণ্টিনাৰ হয়। দেখিছে ছবিখন পিকচাৰখন মানে স্ক্ৰীণত আৰ্জেণ্টিনাৰ হয় গাব্ৰিয়েল, আৰু ই বৰ্তমান 12খন ৱৰ্ল্ড কাপ মেটছত আপোনাৰ 10টা গ'ল দিছে 10টা গ'ল কৰিছে মানে 12খন ৱৰ্ল্ড কাপ মেটছত, ঠিক আছে। 12খন ৱৰ্ল্ড কাপ মেটছৰ 10টা গ'ল দিছে। চ' আৰু ইয়াতে লিখা আছে এতিয়া 1994, 1998 এণ্ড 2002, ঠিক আছে। যিয়ে নহওক এইবিলাক মানে খেলিছিল মানে এইখিনি টাইমত। চ' যিয়ে নহওক 12খন মেটছত আপোনাৰ 10টা গ'ল দিছে আপোনাৰ গেব্ৰিয়েল বাটিস্তুতাই ফ্ৰম আৰ্জেণ্টিনাৰ হয়। চ' এইজন আহিলে নাম্বাৰ 1ত। চ' নাম্বাৰ 2ত আহিলে এইজন, আৰু ইয়াৰ নাম হ'ল আপোনাৰ চন্দুৰ, আৰু ইয়াৰ হাংগেৰীৰ হয়, হাংগেৰী চন্দুৰ, আৰু ই গ'ল দিছে 11টা গ'ল ফ্ৰম 5 ৱৰ্ল্ড কাপ গেমছ, মানে 5খন ৱৰ্ল্ড কাপ মেটছৰ পৰা আপোনাৰ 5খন মেটছত আপোনাৰ 11টা গ'ল কৰিছে, ঠিক আছে। 5খন ৱৰ্ল্ড কাপ মেটছ খেলিছে এণ্ড 11টা গ'ল কৰিছে। চ' নাম্বাৰ 2ত আছিলে এইজনে চন্দুৰ হাংগেৰী। চ' নাম্বাৰ 3ত আহিলে আপোনাৰ নেক্সট আহিলে আপোনাৰ জুৰ্গেন ক্লাইন্সমেন, আৰু এইজনৰ ৱেষ্ট জাৰ্মানীৰ হয়। দেখিছে স্ক্ৰীণত, এইজনে হ'ল ব্যক্তি ৱেষ্ট জাৰ্মানীৰ জুৰ্গেন, আৰু ই আপোনাৰ 17খন ৱৰ্ল্ড কাপ মেটছত গ'ল কৰিছে, মানে টোটেল আপোনাৰ 11টা গ'ল কৰিছে ফ্ৰম 17 ৱৰ্ল্ড কাপ মেটছেছ, ঠিক আছে। আৰু লিখা আছে 1990, 1994 এণ্ড 1998, ঠিক আছে। যেন হওক এইজন ব্যক্তি হ'ল আপোনাৰ ৱেষ্ট জাৰ্মানীৰ, আৰু নাম হ'ল আপোনাৰ জৰ্গেন ক্লাইন্সমেন, ঠিক আছে। চ' নেক্সট আহিলে আপোনাৰ এইটো পেলে কি বহুতে চিনি পায়, বহুত জনপ্ৰিয় এজন ফুটবল প্লেয়াৰ হয় ব্ৰাজিলৰ পৰা, নাম হ'ল পেলে। আৰু যিয়ে নহওক ই আপোনাৰ 14খন ৱৰ্ল্ড কাপ মেটছত আপোনাৰ টোটেল গ'ল কৰিছে 12টা গ'ল কৰিছে, 12টা গ'ল ফ্ৰম 14 ৱৰ্ল্ড কাপ মেটছেছ ফিফা ৱৰ্ল্ড কাপ মেটছেছ, ঠিক আছে। আৰু চনটো লিখা আছে 1958, 1962, তাৰপিছত 1966 এণ্ড 1970, ঠিক আছে। আৰু এইজন হ'ল আপোনাৰ পেলে ফ্ৰম ব্ৰাজিলৰ পৰা। চ' নেক্সট আহিলে আপোনাৰ এইজন নেক্সট আহিলে আপোনাৰ কিলিয়ান এমবাপে, এইজনকতো সকলোৱে চিনি পায়, এমবাপে ফ্ৰান্সৰ এজন জনপ্ৰিয় ফুটবল প্লেয়াৰ এমবাপে। আৰু ইয়াৰ যদি ৰেকৰ্ড চাবলৈ যায় আপুনি 12টা গ'ল কৰিছে 14খন ৱৰ্ল্ড কাপ মেটছত, ঠিক আছে। 14খন ৱৰ্ল্ড কাপ মেটছ খেলি আপোনাৰ টোটেল গ'ল কৰিছে 12টা গ'ল 2018 এণ্ড 2022, ঠিক আছে। আৰু এজন হ'ল আপোনাৰ এমবাপে ফ্ৰম ফ্ৰান্স। চ' নেক্সট আহিলে আপোনাৰ এইজন আপোনাৰ কি কয় লায়নেল মেছি আৰ্জেণ্টিনাৰ। ইয়াক জনাই থাকি লাভেই নাই, সকলোৱে জানে চাগে আৰ্জেণ্টিনাৰ হয় লায়নেল মেছি, আৰু যিসকলে নাজানে চ' জানি ল'লে আজি ভালকৈ। চ' যিয়ে নহওক এইজন হ'ল আৰ্জেণ্টিনাৰ লায়নেল মেছি, আৰু ইয়াৰ যদি ৰেকৰ্ড চাই আপোনাৰ টোটেল 13টা গ'ল কৰিছে, মেটছ খেলিছিল আপোনাৰ 26খন ৱৰ্ল্ড কাপ মেটছ, ঠিক আছে। 26খন ৱৰ্ল্ড কাপ মেটছ খেলি আপোনাৰ টোটেল গ'ল কৰিছে আপোনাৰ 13টা গ'ল, নাম হ'ল লায়নেল মেছি আৰ্জেণ্টিনাৰ। চ' নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইজন জাছ ফাউণ্টেইন, আৰু এইজনে হ'ল ব্যক্তি স্ক্ৰীণত দেখিছে, এইজনে হ'ল ব্যক্তি ফাউণ্টেইন জাছ ফাউণ্টেইন, আৰু ই হ'ল ফ্ৰান্সৰ। আৰু ই টোটেল 6খন মেটছ খেলিছিল, আৰু 6খন মেটছত টোটেল আপোনাৰ গ'ল কৰিছিল মানে 13টা গ'ল কৰিছে 6খন মেটছ খেলি, ঠিক আছে। ৱৰ্ল্ড কাপ মেটছ 1958, নাম হ'ল আপোনাৰ জাছ ফাউণ্টেইন ফ্ৰান্সৰ।
নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইটো গাৰ্ড মুলাৰ আৰু ই হ'ল আপোনাৰ ৱেষ্ট জাৰ্মানী গাৰ্ড মুলাৰ ৱেষ্ট জাৰ্মানীৰ হয় আৰু ইয়াৰ যদি ৰেকৰ্ড চাবলৈ যায় ৰেকৰ্ড চালে আপুনি দেখিব আপুনি 13খন ৱৰ্ল্ড কাপ মেটচ খেলি আপোনাৰ 14টা গ'ল কৰিছিল মানে 14টা গ'ল কৰিছে 13খন টোটেল মেটচ খেলিছে আপোনাৰ 13খন ৱৰ্ল্ড কাপ মেটচ 1970 এণ্ড 1974 নাম হ'ল গাৰ্ড মুলাৰ ফ্ৰম ৱেষ্ট জাৰ্মানী তাৰপিছত নেক্সট আহিলে আপোনাৰ ৰনাল্ডোক সকলোৱে চিনি পায় ৰনাল্ডো ব্ৰাজিলৰ ৰেকৰ্ড চালে আপুনি দেখিব 19খন ৱৰ্ল্ড কাপ মেটচ খেলিছিল আৰু ইয়াৰ টোটেল গ'ল কৰিছে 15টা গ'ল 15 গ'ল 15 গ'ল 15টা গ'ল কৰিছে 19খন মেটচত ৱৰ্ল্ড কাপ মেটচ 1998 2002 এণ্ড 2006 ঠিক আছে ৰনাল্ডো ব্ৰাজিলৰ চ' এইজন আছিল ৰনাল্ডো ব্ৰাজিলৰ যিয়ে নহওক ব্ৰাজিলৰ হয় ৰনাল্ডো আৰু ই গ'ল কৰিছে 15টা গ'ল ফ্ৰম 19 ৱৰ্ল্ড কাপ মেটচৰ পৰা ঠিক আছে 19খন মেটচ খেলিছিল ফ্ৰম ব্ৰাজিল ৰনাল্ডো তো নেক্সট আহিলে আপোনাৰ এইজন মিৰস্লেভ ক্ল'জ এণ্ড এই হ'ল জাৰ্মানীৰ আৰু ই টোটেল গ'ল কৰিছে 16টা গ'ল ফ্ৰম আপোনাৰ 24 ৱৰ্ল্ড কাপ মেটচ 24খন ৱৰ্ল্ড কাপ মেটচ খেলি আপোনাৰ টোটেল গ'ল কৰিছে মানে 16টা গ'ল ঠিক আছে আৰু ইয়াত লিখা আছে 2002 2006 2010 এণ্ড 2014ত ৰেগুলাৰলি গ'ল কৰি আছে মানে 2002 কৰিছে খেলিছে 2006 2010 2014 চ' এইজন আছিল জাৰ্মানীৰ ঠিক আছে 24খন মেটচত আপোনাৰ টোটেল গ'ল কৰিছে 16টা গ'ল চ' এইখিনি আছিল কিছুমান ব্যক্তি মানে ফুটবলাৰ্ছ যিসকল মানে ৱৰ্ল্ড কাপত আটাইতকৈ বেছি গ'ল কৰা ফুটবলাৰ্ছ বিশ্বত ঠিক আছে চ' নাম্বাৰ মেছিটো এমবাপে টপ 10 গ'ল স্ক'ৰাৰ ইন ফিফা ৱৰ্ল্ড কাপ চ' নাম্বাৰ 1ত এইজনে আছিলে আপোনাৰ আৰ্জেণ্টিনাৰ হয় এইটো বাটিষ্টুটা গাৰ্বেল বাটিষ্টুটা তাৰপিছত নাম্বাৰ 2ত আছিলে এইটো চন্দুৰ নাম্বাৰ 3ত আছিলে এইজন জুৰ্গেন ৱেষ্ট জাৰ্মানীৰ হয় তাৰপিছত আছিলে এইটো পেলে ব্ৰাজিলৰ তাৰপিছত আছিলে আপোনাৰ এমবেপে মানে কেলিয়ান এমবেপে ফ্ৰান্সৰ তাৰপিছত এইজন আপোনাৰ লায়নেল মেছি আৰ্জেণ্টিনাৰ তাৰপিছত আছিলে জাছ ফণ্টেইন ফ্ৰান্সৰ হয় তাৰপিছত আছিলে আপোনাৰ এইজন গাৰ্ড মুলাৰ আৰু ৱেষ্ট জাৰ্মানীৰ তাৰপিছত আছিলে ৰনাল্ডো ব্ৰাজিলৰ ৰনাল্ডো তাৰপিছত আছিলে এইটো কেলোছ জাৰ্মানীৰ হয় কেলোছ এণ্ড তাৰপিছত এইখিনি আছিল চ' গাইজ যিখিনি আছিল আপোনাৰ কিছুমান আটাইতকৈ বেছি গ'ল কৰা মানে ফিফা ৱৰ্ল্ড কাপত আটাইতকৈ বেছি গ'ল দিয়া ব্যক্তিৰ নাম কেইজনমান 10জন ব্যক্তিৰ নাম মেইনলি ঠিক আছে চ' যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে ডু লাইক চাই কৰি দিব গাইজ এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে এনেকুৱা ভিডিঅ' যিহেতু টাইম টু টাইম আপলোড দিয়ে থাকোঁ তো ভিডিঅ' আপডেট পাই থাকিবলৈ আপুনি চেনেলটোৰ যিটো নেকি আপুনি বেল আইকন দেখি থাকে চ' সেইটো প্ৰেছ কৰি ডুবাই ৰাখিব পাৰে ঠিক আছে চ' সেইটো টিপিলে আপোনাৰ এটাই কাম হ'ব যে মই যেতিয়া নেকি ভিডিঅ' আপলোড দিওঁ চ' আপোনাৰ তাত ডাইৰেক্টলি নটিফিকেশ্যন যাব আৰু তাৰ পৰা আপুনি ডাইৰেক্ট ভিডিঅ'টো চাই ল'ব পাৰিব ঠিক আছে সেইটো হ'ল সেই বেলটোৰ মানে ঘণ্টিটোৰ ফাইদা যিয়ে নহওক গাইজ আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'